তালিকা এখনেই হওক দুখনেই হওক চাৰিখনেই হওক বিজেপিৰ তালিকা একেলগে আমি উলিওৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। 16-17 তাৰিখে দিল্লীত আমাৰ পাৰ্লামেণ্টাৰী বোৰ্ডৰ মিটিং হোৱাৰ সম্ভাৱনা আছে। 16-17 তাৰিখৰ ভিতৰত বা 17 তাৰিখৰ ভিতৰত আমাৰ তালিকা প্ৰায় মানে চূড়ান্ত তালিকা প্ৰকাশ পাব বুলি আমি আশা কৰিছোঁ। বিজেপিত দেখি থকা সকলোৱে পাব, যাক বিজেপিত দেখি আছে ইমান দিনে তেওঁলোকৰ মাজৰে কোনোবাই পাব। মিত্ৰতাৰ ক্ষেত্ৰত আমি AGPয়ে ধৰক যদি 25খনৰ ওচৰে পাজৰে আসন পায়, BPFেও হয়তো 10, 11, 12ৰ ভিতৰত থাকিব, তেনেকুৱা 10 ± 2 তেনেকুৱা থাকিব। তাৰপিছত 25-এ 10-এ যদি 35 কৰে, বাকীখিনি বিজেপি থাকিব, বিজেপিৰ চিম্বলত হ'ব। 126-ৰ পৰা 35 যদি বিজেপিৰ চিম্বল মাইনাছ কৰে, তেতিয়াহ'লে বাকীখিনি বিজেপিৰ চিম্বলত হ'ব। প্ৰচণ্ড বহুমতেৰে আমি এবাৰ তৃতীয়বাৰৰ কাৰণে বিজেপিৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। ৰাইজৰ আশীৰ্বাদ। UPPLৰ কাৰণেও তেওঁলোকৰ দুয়োটা দলৰ মাজত আমি এটা পৰিৱেশ বনাই দিয়াৰ চেষ্টা কৰি আছোঁ। তেওঁলোকে আলোচনা কৰি লওক দুয়োটা দল, যিহেতু বড়োলেণ্ডৰ পৰিস্থিতি বা ৰাজনৈতিক পৰিস্থিতি অতি বিশিষ্ট ৰাজনৈতিক পৰিস্থিতি। অতি বিশিষ্ট ৰাজনৈতিক পৰিস্থিতিত আমি দুয়োটা দলকে আমি লগত লৈ আগবাঢ়ি যোৱাটো বিচাৰোঁ। দুয়োটা দলে তাৰ কাৰণে অকণমান এৰাধৰাও কৰিব লাগিব, আলোচনাও কৰিব লাগিব। এতিয়া তেওঁলোকৰ ওপৰত কথা, বল ইজ দেয়াৰ কোৰ্ট, ইজ ইন দেয়াৰ কোৰ্ট। চাওক, মই এই কথাটোৱে কৈছোঁ, প্ৰজন্মৰ পিছত প্ৰজন্ম সুযোগ দিয়াৰ পৰম্পৰা ভাৰতীয় জনতা পাৰ্টীৰ আছে। কিমান পাব তাত কণ্ডিশ্যন আছে, কিমানে জিকিব পাৰিব, কিমানে জিকাৰ কাৰণে কাম কৰি আছে সমষ্টিটোত, সেইটো এটা ডাঙৰ মানে আমাৰ কি কয় আলোচ্য বিষয়। আমাৰ যিবিলাক পেৰামিটাৰ্ছ টিকেট প্ৰদানৰ ক্ষেত্ৰত কাম কৰি থকাসকলৰ মাজত যুৱক যুৱতীয়ে হওক, পুৰুষ মহিলাই হওক, জ্যেষ্ঠজনেই হওক, গতিকে কোনে কি ধৰণে কাম কৰি আছে তাৰ একদম যিটো কওঁ আমি গ্ৰাছৰুট লেভেলৰ পৰা আমি মতামতো লৈছোঁ কাৰ্যকৰ্তাৰ, আৰু তাৰ কাৰণে বিভিন্ন সমাজৰ সকলো বৰ্গৰ পৰা, সকলো স্তৰৰ জনগণৰ পৰা প্ৰায় আমাৰ ছাৰ্ভে ইত্যাদিও হৈছে। গতিকে বিভিন্ন কাৰক থাকিব, সেই গোটেই কাৰকবিলাক বিবেচনা কৰাৰ পিছত আমি প্ৰাৰ্থিত্ব ঘোষণা কৰিম, যাতে যাৰ জিকাৰ সম্ভাৱনা আটাইতকৈ বেছি হ'ব তেওঁকে আমি প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কাৰণে আমাৰ এটা জেনেৰেল পলিচি, এইটো জেনেৰেল পলিচি। তালিকা এখনেই হওক দুখনেই হওক চাৰিখনেই হওক বিজেপিৰ তালিকা একেলগে আমি উলিওৱাৰ কাৰণে চেষ্টা কৰি আছোঁ।